আজি ভিডিও আৰম্ভ কৰিবলৈ লৈছো পকোৱা সূতাৰ গামোচাৰে। প্ৰথমে দেখাম খুবেই ধুনীয়া ধুনীয়া পকোৱা সূতাৰ গামোচাৰ নতুন নতুন কালেকশ্যন আহিছে আৰু আশা কৰিছো ভিডিওটো চাই নিশ্চয় ভাল পাব। মাটিশালৰ নতুন নতুন কালেকশ্যন যিমান আছিলে সিমান লৈ আহিছো আপোনালোকৰ কাৰণে, যিমান নতুন কাপোৰ আহিছে। আৰু যদি ভিডিওটো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে ভিডিওটো এটা লাইক কৰিব, লগতে সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ৰিজনেবল প্ৰাইচত সুন্দৰ এযোৰ কাপোৰ আমাৰ পৰা পৰিধান কৰিব পাৰে। প্ৰথমে দেখাম গামোচা, পকোৱা সূতাৰ গামোচা নতুন কালেকশ্যন আহিছে আৰু চাওক ফুলৰ ডিজাইন, এইটো খুব ধুনীয়া এটা ফুলত আহিছে আৰু ওৱান সাইড ফুলৰ গামোচা হ'ব এইখন। পিয়ৰ পকোৱা সূতা, দীঘে বানিয়ে পকোৱা সূতা চাওক, আৰু খুব ধুনীয়া দীঘল বহল হয় গামোচাবিলাক আৰু বহুতে লৈছে মোৰ পৰা কালেকশ্যন কৰিছে আৰু সকলোৱে ভাল পাইছে এইবিলাক গামোচা। আৰু ওৱান সাইড ফুল, ওৱান সাইড এনেকৈ আঁচু কৰি দিয়া হৈছে। সেইখন পকোৱা সূতাৰ গামোচা ভাল লাগিলে আপোনালোকে ল'ব পাৰিব মাত্ৰ 200 ৰুপিজ, 200 টকাত সংগ্ৰহ কৰিব পাৰিব এনেকুৱা এখন গামোচা। আৰু ইয়াৰে ফুলৰ ডিজাইন যথেষ্ট আছে, আপোনালোকক দেখুৱাই দিম, প্ৰত্যেকটো ফুলৰ ডিজাইনে দেখাই দিম আৰু প্ৰত্যেকটো ফুলৰ ডিজাইনে ইমানেই ধুনীয়া, বহুত বেছি ধুনীয়া হয়। আপোনালোকে ৰিয়েলত যদি চাই এই গামোচাকেইখন খুবেই বেছি ধুনীয়া হয়। আৰু চাওক এইটো এটা আছে ফুলৰ ডিজাইন, দেখিছেনে? আনটো সাইড এনেকৈ আঁচু কৰি দিয়া হ'ব, ওৱান সাইড ফুলৰ গামোচা হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 200 ৰুপিজ, 200 টকাত ল'ব পাৰিব। ফুলৰ ডিজাইন আজি বহুত লৈ আহিছোঁ আৰু আপোনালোকে আমাৰ পৰা 5 পিচ পেয়াৰ কৰি ল'ব লাগিব। এনেকুৱা পকোৱা সূতাৰ গামোচা যদি আপোনালোকে লয় মিনিমাম 5 পিচ ল'ব লাগিব আৰু আপোনালোকক ফুলৰ ডিজাইনবিলাক আমি আমাৰ ফালৰ পৰাই মিলাই দিম আৰু প্ৰতিটো ফুলৰ ডিজাইনেই ধুনীয়া। চাওক এইটো এটা আছে ফুলৰ ডিজাইন আৰু সকলোকে ফুলৰ ডিজাইনবিলাক আমাৰ ফালৰ পৰা মিলাই দিয়া হ'ব, কাৰণ গামোচা প্ৰত্যেকেই যদি এটা ফুলতে কেইবাখনোকৈ বিচাৰে তেতিয়াহ'লে দিবলৈ অকণমান অসুবিধা হয়, কাৰণ গামোচাবিলাক সকলোৱে পচন্দ কৰে আৰু সকলোৱে ফুলবিলাক ভাল চাই মানে ল'ব বিচাৰে। আৰু যদি তেনেকৈ মানে ফুলবিলাক বাছি লওঁতে মানে ধৰক বাচক বনীয়া কেইখনমান থাকি যায়গৈ আৰু তেনেকৈ মানে অকণমান অসুবিধা হয়। আৰু সেয়েহে আমি ভাবিছোঁ ফুলবিলাক যিহেতু সকলোবিলাক ধুনীয়াই, সেয়ে আমাৰ ফালৰ পৰা আমি চইচ কৰি দিম আৰু আপোনালোকে মিনিমাম আমাৰ পৰা 5খন পেয়াৰ কৰি ল'ব লাগিব। আৰু এটা আছে, এইটো এটা ফুলৰ ডিজাইন চাওক, আৰু ফুলবিলাক চাওক খুবেই বেছি ধুনীয়া, ডাঙৰকৈ কৰা হৈছে, প্ৰায় এক পেকেট হ'ব এইবিলাক ফুলৰ ডিজাইন। খুব বেছি ধুনীয়া এইবিলাক গামোচা, অনলি 200 ৰুপিছত ল'ব পাৰিব, 200 টকাত ল'ব পাৰিব। এইটো এটা আছে ফুলৰ ডিজাইন চাওকচোন, আৰু কোৱালিটি যথেষ্ট ধুনীয়া। এইবিলাক হেণ্ডলুমৰ গামোচা, অনলি 200 ৰুপিজ। চাওক এইটো এটা আছে ফুলৰ ডিজাইন, দেখিছেনে বহলটো কিমান আছে, দেখিছেনে? ধৰিব পাৰিছেনে? হাতখন মই মেলি দিছোঁ কিমান ধুনীয়াকৈ। এইটো এটা আছে চাওক ফুলৰ ডিজাইন, যিসকলে অকণমান সৰু ডিজাইনত ভাল পায় তেওঁলোকে ল'ব পাৰে, খুব ধুনীয়া হয়। এইটো এটা আছে অকণমান সৰুত আৰু এইটো এটা আছে অকণমান সৰু ডিজাইনত চাওক, আৰু এটা আছে অকণমান সৰুত, এইটো চাওকচোন। প্ৰত্যেকখন গামোচাই খুবেই সুন্দৰ, খুবেই ধুনীয়া। আৰু এটা আছে এইটো, ভাল লাগিলে অনলি 200 ৰুপিজ, 200 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু আপোনালোকে মিনিমাম 5 পিচ পেয়াৰ কৰি আমাৰ পৰা ল'ব লাগিব। তাৰপিছত দেখাম পিয়ৰ নুনি, মাটিশালত বোৱা পিয়ৰ নুনিৰ চাদৰ, আৰু এইখন চকলেট পাৰীত হ'ব। চাওকচোন এইখন চকলেট পাৰীত হ'ব আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাওক, এনেকৈ বৰফি ডিজাইন কৰি দিয়া হৈছে, বৰফি বুটাত এই ডিজাইনটো কৰি দিয়া হৈছে। খুব বেছি ধুনীয়া পিয়ৰ নুনিৰ মাটিশালৰ চাদৰ, এইবিলাক মাটিশালত বোৱা হাতেৰে এমাকৈ বোৱা চাদৰ হয়। আৰু চাওক মাজত এনেকৈ বুটা কৰি দিয়া হৈছে আৰু খুবেই বেছি ধুনীয়া হয়। এইবিলাক দীঘে বানিয়ে পিয়ৰ নুনি হয় আৰু হাতে কটা সূতা, এইবিলাক সম্পূৰ্ণ হাতে কটা সূতা, আমাৰ ধেমাজিতে বোৱা পিয়ৰ নুনিৰ চাদৰ। ভাল লাগিলে ল'ব পাৰিব 1650, 1650 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। খুবেই ধুনীয়া মাটিশালৰ পিয়ৰ নুনি ছিংগল চাদৰ, আৰু ইয়াৰে ৰেটত আহিছে চাওক। এইখন এই চাদৰখন চাওকচোন, পাৰীটো অকণমানিকৈ কৰা হৈছে, কিমান ধুনীয়া লাগিছে। আৰু আঁচলৰ ডিজাইনটো চাওক, এনেকৈ বৰফি বুটাইত আঁচলৰ ডিজাইনটো চাওক, বৰফি বুটাতে এনেকৈ কৰা হৈছে আৰু মাজত এনেকৈ সৰুকৈ এটাকৈ ৰঙা সূতাৰে কাম কৰি বুটা কৰি দিয়া হৈছে। আৰু চাওক খুব ধুনীয়া দীঘল বহল এইবিলাক চাদৰ, খুব গহীন হয়। এখন চাদৰ যদি আপোনালোকে পিন্ধি যায় মানে মানুহগৰাকীক লুকছটো খুব বেছি এটা গহীন দেখায়। আৰু চাওক এইখন ভাল লাগিলে অনলি 1650, 1650 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এখন আছে ৰেডত আপোনাৰ, এইখনৰ অকণমান ডিজাইনটো বেলেগ, আঁচলৰ ডিজাইনটো চাওক
এইখনৰ আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু এইখনৰ আচলৰ ডিজাইনটো এনেকুৱা হ'ব ডিফাৰেন্স মাত্ৰ অকণমান আছে ডিফাৰেন্স আপোনালোকে যিখনেই মন যায় সেইখনে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব 1650 1650 টকাত ল'ব পাৰিব আৰু পিয়ৰ টচৰ এখন চাদৰ দেখাম চকলেট পাৰি থ'ব চাদৰখন চাওক আৰু আচলত এনেকৈ কেচ কৰি দিয়া হৈছে আৰু এই চাদৰখনৰ মাজত চাব কিমান ধুনীয়াকৈ বুটা কৰি দিয়া হৈছে আৰু ব্লেক টচৰ হয় চাদৰখন কিমান ধুনীয়াকৈ বোৱা হৈছে নহয় আমাৰ নিজৰ শালত বোৱা খুব বেছি ধুনীয়া একদম ডাঠ হয় আৰু মাজত চাওক এইখিনি এনেকৈ বুটা কৰি দিয়া হৈছে আচলৰ কেছৰ ডিজাইনটো চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে খুবেই বেছি দীঘল বহল হয় আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 2800 2800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব গতিকে আপোনালোকে পলম নকৰিব আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব কল কৰিব অথবা আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰিব লগতে যিসকলে হোৱাটছআপত মেছেজ কৰিব নাজানে তেওঁলোকে ডাইৰেক্ট মেছেজো এই নাম্বাৰটোত পঠিয়াব পাৰিব তাৰপিছতে দেখাম চেমি নুনি চাদৰ যথেষ্ট কালেকশ্যন আহিছে নতুন নতুন কালেকশ্যন আহিছে আৰু আমাৰ সকলোবিলাক কাপোৰে মাটিশালৰ কাপোৰ হয় আপোনালোকক মই প্ৰতিটো ভিডিঅ'ত মাটিশালৰ এনেকুৱা চেমি নুনি চাদৰ বা চেমি নুনি যোৰা সদায় এনেকৈ দেখাই থাকোঁ বুলি আপোনালোকে মই একেবিলাক কাপোৰ দেখাই থাকোঁ বুলি নাভাবিব কাৰণ এইবিলাক নতুন নতুন কালেকশ্যন আহি থাকে মাটিশালৰ কাপোৰ আৰু বহুত বেছি ষ্টক নাহে এইবিলাকৰ কমকৈ আহে ষ্টক যিহেতু হাতেৰে বোৱা হয় আৰু সেয়েহে আপোনালোকক মই প্ৰায় ভিডিঅ'ত এইবিলাক কাপোৰে দেখাই থাকোঁ আপোনালোকে মই একেখিনি কাপোৰকে দেখাই আছোঁ বুলি ধৰি নল'ব কাৰণ আমাৰ যিমানখিনি ষ্টকেজ হয় গোটেইখিনি প্ৰায় মাটিশালৰ কাপোৰ প্ৰায় নহয় মানে মেক্সিমাম আমাৰ মাটিশালৰ কাপোৰে ষ্টকেজ আছে এতিয়া আপোনালোকে যদি এযোৰ সুন্দৰ মাটিশালৰ কাপোৰ পিন্ধিব বিচাৰে তেতিয়াহ'লে আমাৰ হিয়াজ কালেকশ্যনলৈ আহক বা আপোনালোকে হিয়াজ কালেকশ্যনৰ ভিডিঅ' চাওক আমাৰ প্ৰতি সপ্তাহত দুটাকৈ ভিডিঅ' আপলোড কৰি থকা হয় ছানডে আৰু থাৰ্ছডে দুটা ভিডিঅ' দি থকা হয় তাৰ মাজে মাজে কেতিয়াবা কিছুমান সৰু সুৰা ভিডিঅ' দি থকা হয় আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাই যাব আৰু আমাক আপোনালোকে যেনেকৈ মৰম দি আছে আগলৈ যাতে এনেকৈ মৰম দি যায় আৰু লগতে ভিডিঅ'বিলাক যিমান পাৰে আপোনালোকে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু আমাৰ প্ৰাইচবিলাক খুবেই ৰিজনেবল হয় আৰু ফিক্স প্ৰাইচ হয় গতিকে আপোনালোকে সকলোৰে লগত শ্বেয়াৰ কৰক খুবেই এটা কম ৰেঞ্জত পায় এইবিলাক আপোনালোকে মাৰ্কেটত যাবলগীয়া নহয় মাৰ্কেটত গৈ দৰদাম কৰিবলগীয়া নহয় আৰু তাতোতকৈ ডাঙৰ কথা মাৰ্কেটত এইবিলাক কাপোৰ সকলো ঠাইতে এভেইলেবল নহয় চাওক এইখন মেৰুন কালাৰত হ'ব চেমি নুনি চাদৰ আৰু আচলৰ ডিজাইনটো চাওক এইখন এনেকৈ আছে খুব ধুনীয়া হয় দীঘল বহল হয় আৰু বাণীত পিয়ৰ নুনি বোৱা হৈছে দীঘত পদ্মিনী সূতা আৰু বাণীত পিয়ৰ নুনি বোৱা হৈছে আৰু মাজত চাওক সূতাখিনি এনেকৈ অৰেঞ্জ আৰু মেৰুন কালাৰতে কৰা হৈছে খুবেই ধুনীয়া আৰু গৰিয়লি কৰি দিয়া হৈছে এনেকৈ পকোৱা সূতাৰে গৰিয়লি কৰি দিয়া হৈছে বগা বগাকৈ দীঘতো কৰি দিয়া হৈছে আৰু বাণীটো কৰি দিয়া হৈছে ভাল লাগিলে ল'ব পাৰিব অনলি 1250 1250 টকাত আপোনালোকে কোনো ধৰণৰ দৰদাম নকৰাকৈ এইবিলাক চাদৰ ল'ব পাৰিব ফিক্স ৰেট হয় যদি মাৰ্কেটত যায় আপোনালোকে এনেকুৱা এখন চাদৰ 1800 1900 এনেকুৱাকৈ পাব কিন্তু আমাৰ ওচৰত মাত্ৰ 1250 1250 টকাত সংগ্ৰহ কৰিব পাৰিব ব্লেকত আছে চাওক এইখন আচলৰ ডিজাইনটো এনেকুৱা হ'ব বুটা তিনিটা আছে আপোনাৰ প্ৰথমতেহে এনেকৈ তিনিটাকৈ আছে আৰু গাৰ ফালে দুটা দুটাকৈ কৰা হৈছে চাওক মাজৰ বুটাখিনি এনেকৈ দুটাকৈ কৰা হৈছে আৰু ফ্ৰণ্টত এনেকৈ অকণমান ঘনকৈ কৰি দিয়া হৈছে তিনিটাকৈ বুটা কৰি দিয়া হৈছে আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1250 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত পাব এইখন ব্লু কালাৰত আছে আৰু আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজৰ বুটাবিলাক চাওক এটা এটাকৈ কৰা হৈছে খুব ধুনীয়া হয় গোল গোলকৈ একদম ফুল এপাহ কৰি দিয়া হৈছে কিমান ধুনীয়া লাগিছে চাওকচোন ব্লু কালাৰ যিসকলে ভাল পায় তেওঁলোকে ল'ব পাৰে প্ৰাইচ একেবাৰে কম দামত দি থকা হৈছে অনলি 1250 1250 টকা তাৰপিছত চাওক এইখন মেৰুন কালাৰ পাৰি দীঘে বানিয়ে নুনি হয় এইখন চাদৰ আৰু আচলৰ ডিজাইনটো এনেকুৱা হ'ব এইখন ভাল লাগিলে আপোনালোকে 1300 ল'ব পাৰিব 1300 টকাত ল'ব পাৰিব আৰু এই চাদৰখনৰ ষ্টক যে একেবাৰে নাথাকে আৰু আহেও 2-3 পিচ এনেকৈয়ে আহে আৰু ষ্টক একেবাৰে নাথাকে চাওক এইখন আৰু এখন লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে খুব ধুনীয়া চাদৰ চাওক এইখন গ্ৰীণ কালাৰ পাৰি থ'ব পাৰিটো চাওক কিমান ধুনীয়া সৰুকৈ কৰা হৈছে আৰু এইখন আমাৰ কালেকশ্যন হয় এইখন আমি জোনাইত বোৱাই আনিছোঁ আৰু ইয়াৰে চাওক গোটেই চাদৰখনৰ গাতে এনেকৈ খুব ঘনকৈ দবোৱা কৰি দিয়া হৈছে আৰু পাৰিটো চাওক দেখিয়ে খুব মৰম লাগিছে একেবাৰে অকণমানিকৈ কৰা হৈছে পাৰিটো কিমান ধুনীয়া লাগিছে চাওকচোন আৰু আচলৰ ডিজাইনটো এনেকৈ গ্ৰীণ আৰু ৰেড ব্লেক এনেকৈ কেচ কৰি দিয়া হৈছে আৰু ভাল লাগিলে এইখন চাদৰ আপোনালোকে অনলি 1400 টকাত ল'ব পাৰিব খুবেই ধুনীয়া চেমি নুনি চাদৰ হয় এখন পিয়ৰ পদ্মিনী বা পিয়ৰ নুনি লগতে ডিজাইন লৈ এইখনৰ প্ৰাইচটো অকণমান বেছি হ'ব অনলি 1400ত ল'ব পাৰিব 1400 টকাত ল'ব পাৰিব আৰু
এখন চাওক ব্ৰিঞ্জল কালাৰত হ'ব পাৰীৰ কালাৰটো, চাদৰখনৰ পাৰী কালাৰটো ব্ৰিঞ্জল কালাৰত হ'ব। আৰু আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে, অৰেঞ্জ আৰু ব্ৰিঞ্জল কালাৰে কৰা হৈছে চাদৰখন। আৰু গোটেই গাতে এনেকৈ দুইটা কালাৰে বুটা কৰি দিয়া হৈছে। এখনৰ প্ৰাইচ আহিব 1250, 1250 টকা আহিব। ব্লেকত এখন আহিব। ইয়াৰ আগত দেখাইছিলোঁ তাৰে আঁচলৰ ডিজাইনটো অকণমান বেলেগ আছিল, আৰু এইখনৰো অকণমান বেলেগ আহিছে। আৰু এই চাদৰখনৰ মাজত কিন্তু তিনিটাকৈ বুটা কৰি দিয়া হৈছে চাওক, এইখনৰ মাজত কিন্তু তিনিটাকৈ বুটা কৰি দিয়া হৈছে। অনলি 1250, 1250 টকাত ভাল লাগিলে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। গ্ৰীণত চাওক, এইখন গ্ৰীণ আৰু ৰেডেৰে ডিজাইন কৰা হৈছে, খুব সুন্দৰ চাদৰখন চাওকচোন। মই ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাত, কিমান ধুনীয়াকৈ কৰা হৈছে। আৰু পাৰীটো চাওক লাইট গ্ৰীণত আছে অকণমান, খুবেই ধুনীয়া দেখিবলৈ, পিন্ধিও ভাল পাব এইবিলাক, যিহেতু এতিয়া গৰম ছিজন আৰু পিন্ধিবলৈ খুবেই আৰামদায়ক হয় এই চাদৰবিলাক। আপোনালোকে যিকোনো মেখেলাৰ লগতে সুন্দৰকৈ পিন্ধিব পাৰিব। অনলি 1250, 1250 টকা। সেম কালাৰ আগত এটা দেখাইছিলোঁ, ইয়াৰে আঁচলৰ ডিজাইনটো অকণমান বেলেগ, তাত দুটা কালাৰে কৰা হৈছিলে, ইয়াত চিংগুল কালাৰে কৰা হৈছে। মাজৰ বুটাখিনি কিন্তু দুটা কালাৰে কৰা হৈছে। আপোনালোকৰ যিখনেই পচন্দ সেইখনে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। প্ৰাইচ একে আহিব 1250। আৰু গ্ৰীণত এখন আছে, আঁচলটো কেৱল গ্ৰীনেৰে কৰা হৈছে, মাজৰ বুটাখিনি গ্ৰীণ আৰু ৰেডত কৰা হৈছে। 1250, 1250 টকা। আৰু সুন্দৰ এখন চাদৰ চাওক, এইখন ৰেড কালাৰ, পিয়ৰ নুনিত হ'ব, দীঘে বানী। আঁচলৰ ডিজাইন চাওক কিমান ধুনীয়াকৈ কৰা হৈছে চাওকচোন, আঁচলৰ ডিজাইনটো খুব বেছি ধুনীয়া হয়। আৰু চাদৰখন চাওক, মাজত এনেকৈ দুটাকৈ বুটা কৰি দিয়া হৈছে, আৰু ভাল লাগিলে এইখন চাদৰ অনলি 1300, 1300 টকাত ল'ব পাৰিব। মেৰুন কালাৰত এখন আনিছোঁ, এখন গেৰ ডিজাইনৰ চাদৰ হ'ব। যিসকলে গেৰ ভাল পায়, মাটিশালৰ হ'ব, তেওঁলোকে ল'ব পাৰিব। সেইখন চাওক মাজত এনেকৈ গেৰ কৰি দিয়া হৈছে, পিয়ৰ নুনি হয়, দীঘে বানী, আৰু মাজত পকোৱা সূতাৰে গৰিয়লি কৰা হৈছে। আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাওক, এনেকুৱা হ'ব আঁচলৰ ডিজাইনটো। আৰু মাজৰ ডিজাইনখিনি চাওক এনেকৈ কৰা হৈছে, অকণমান চিম্পুল হয়, আপোনালোকে পিন্ধিব পাৰিব, যিকোনো অকেজনতে এইখন মিলাই পিন্ধিব পাৰে। ভাল লাগিলে অনলি 1550, 1550 টকাত এই গেৰ চাদৰখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এখন আছে অৰেঞ্জ কালাৰৰ, খুব ধুনীয়া এখন চাদৰ। এইখনো আমাৰ জুলাইৰ পৰা কালেক্ট কৰি আনিছোঁ, এইখন তাতে শিপিনীক বোৱাই আনিছোঁ। আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব, খুব ধুনীয়া হয়, কেচ কৰি দিয়া হৈছে। আৰু মাজত চাওক কিমান ঘনকৈ ডবোৱা কৰি দিয়া হৈছে চাওকচোন। আৰু বিশেষকৈ এই চাদৰৰ পাৰীটো মানে খুব ধুনীয়া সৰুকৈ দিয়া হৈছে, আৰু দুদলীয়াকৈ কৰি দিয়া হৈছে চাদৰৰ পাৰীটো, সেইকাৰণে খুব ধুনীয়াকৈ মানে জিলিকি গৈছে চাদৰৰ পাৰীটো। আৰু অৰেঞ্জ কালাৰ পাৰী বহুতে বিচাৰি থাকে চাদৰ, আৰু ভাল লাগিলে এইখন চাদৰ আমাৰ পৰা 1400ত ল'ব পাৰিব, 1400 টকাত ল'ব পাৰিব। পাৰ্পল কালাৰত আছে, পাৰ্পল কালাৰটো বহুতৰে প্ৰিয়, যাৰ ভাল লাগে তেওঁলোকে ল'ব পাৰিব। আৰু ফুলৰ ডিজাইনটো এনেকুৱা হ'ব, পাৰ্পল কালাৰত 4 পিচমান এভেইলেবল আছে, চেম ডিজাইন চেম কালাৰ। ভাল লাগিলে অনলি 1250, 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এই চাদৰখনৰ মাজত এনেকৈ তিনিটাকৈ বুটা কৰি দিয়া হৈছে। আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে, মাজৰ বুটাখিনিও খুব ধুনীয়াকৈ ডাঙৰকৈ কৰা হৈছে। আৰু এখন আছে গ্ৰীণ আৰু ৰেড, গ্ৰীণ ৰেডৰ কম্বিনেশ্যন মোক কোনোবাই বিচাৰিছিলে, যদি ভিডিঅ'ত চাই আছে আপোনালোকে মোক হোৱাটছআপত মেছেজ কৰিব। আৰু এইখন চাওক, ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, খুব ধুনীয়া ঘনকৈ কৰা হৈছে। আৰু মাজৰ বুটাখিনি চাওক, মাজৰ বুটাখিনি খুব ধুনীয়াকৈ কৰা হৈছে এই চাদৰখনত। আৰু ভাল লাগিলে অনলি 1250, 1250 টকা। আৰু শেষত দেখাইছোঁ এখন ৰেড কালাৰৰ পাৰীৰ চাদৰ, আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। এইখন অকণমান আনকমন ডিজাইনত বনাইছে চাওক, এইটো অকণমান আনকমনকৈ বনাইছে। আৰু মাজৰ বুটাখিনি এনেকৈ ডাঙৰকৈ এটাকৈ কৰি দিয়া হৈছে, এনেকৈ ডাঙৰকৈ এটাকৈ কৰি দিয়া হৈছে। ভাল লাগিলে অনলি 1250, 1250 টকাত আপোনালোকে আমাৰ পৰা মাটিশালৰ চেমি নুনিৰ চাদৰ সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম খুবেই সুন্দৰ এযোৰ পিয়ৰ নুনিৰ কাপোৰ। এই কাপোৰযোৰ চাওক, আঁচলৰ ডিজাইনটো চাওক এনেকৈ কেচ কৰি দিয়া হৈছে, কেচ আৰু ডবোৱা। এযোৰ চকলেট কালাৰত হ'ব। আৰু গোটেই চাদৰখন চাওক, মাজত এনেকৈ ডবোৱা কৰি দিয়া হৈছে, দুটা কালাৰ মিলাই, খুব ধুনীয়া হয় এইবিলাক, দীঘে বানীয়ে নুনি, আৰু মাজত পকোৱা সূতাৰে গৰিয়লি কৰি দিয়া হৈছে। সেয়েহে কাপোৰযোৰ পিন্ধিবলৈ খুবেই চফ্ট হ'ব। এই কাপোৰযোৰ গৰমত পিন্ধিবলৈ যে বহুতেই বেছি ধুনীয়া হয় এই কাপোৰযোৰ।
আৰু দীঘে বানিয়ে নুনি কাপোৰযোৰ পিন্ধিবলৈ অকণমান কেৰি কৰিবলৈ অসুবিধা হয় যিহেতু পিয়ৰ নুনিত সৰঙা হয় দীঘে বানিয়ে বলে কিন্তু এনেকৈ যেতিয়া ইয়াত দীঘত পকোৱা সূতাও দি দিয়া হৈছে সেয়েহে পিন্ধিবলৈ কাপোৰযোৰ যথেষ্ট ধুনীয়া আৰু লাইট ৱেইটৰ হয় খুব ধুনীয়া লাইট ৱেইটৰ হয় আৰু এইখন মেখেলাখন আৰু চাওক মাজৰ ডবোৱাবিলাক দুটা কালাৰ যে বনাইছে খুব বেছি ধুনীয়া লাগিছে আচলতে আৰু এই কাপোৰযোৰৰ লগত আপোনালোকে ব্লাউজৰ পিচ পাব চাইড পাৰি পাব এইকেইটা হ'ব চাইড পাৰি এটা সাইড পাৰি লগতে ব্লাউজৰ পিছো থাকিব আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3400 3400 টকাত সংগ্ৰহ কৰিব পাৰিব মাটিশালৰ পিয়ৰ নুনি কাপোৰ মাটিশালৰ পিয়ৰ নুনি জোৰা অনলি 3400 3400 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুব বেছি ধুনীয়া লাইট ৱেইটৰ হয় আৰু এইবিলাক পিন্ধি খুব বেছি ভাল পাব আৰু ইয়াৰে কালাৰ আছে এযোৰ গ্ৰীনত এযোৰ আছে গ্ৰীনত চাও গ্ৰীনত যিসকলে ভাল পায় তেওঁলোকে ল'ব পাৰে ৰেডতো আছে কালেকশ্যন ৰেডত কোনোবাই বিচাৰি আছিলে মোক হোৱাটছআপত মেছেজ কৰিব আৰু এযোৰ আছে গ্ৰীনত আৰু মাজৰ বুটাখিনি চাওক এনেকৈ ডুৱেল কালাৰতে কৰি দিয়া হৈছে পিয়ৰ নুনিৰ কাপোৰ দীঘে বানিয়ে পিয়ৰ নুনিৰ কাপোৰ মাটিশালত বোৱা কাপোৰ হয় অনলি 3400ত ল'ব পাৰিব 3400 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে খুব ধুনীয়াকৈ কৰা হৈছে এখন মেখেলা লগতে পাব সাইড পাৰি আৰু ব্লাউজৰ পিচ অনলি 3400 ৰেডত আছে ৰেডৰ কালেকশ্যন চাব ৰেডত এইযোৰ আছে কেছৰ ডিজাইন অকণমান বেলেগ ৰেডত এইযোৰ আছে চাওক এনেকৈ কেছৰ ডিজাইন এনেকৈ কৰা হৈছে দেখিছেনে আৰু মাজৰ বুটাখিনি চাওক এনেকৈ কৰা হৈছে মাজৰ বুটাখিনি চাওক দুটা কালাৰত কৰি দিয়া কাৰণে মাজৰ বুটাকেইটা খুব ধুনীয়া লাগিছে দেখিবলৈ ব্লেক আৰু অৰেঞ্জত কৰিছে গ্ৰীণ আৰু ৰেডত কৰিছে য়েলো আৰু ব্লেকত কৰিছে খুব ধুনীয়া লাগিছে এইখন চাদৰখন হয় আৰু এইবিলাক দীঘল বহল পাব আপোনালোকে পিন্ধিও ভাল পাব আৰু বিশেষকৈ গৰমত পিন্ধিবৰ কাৰণে এনেকুৱা এযোৰ কাপোৰ মানে সঁচাকৈ বহুত বেছি ধুনীয়া হয় গৰমৰ কাৰণে আৰু এইখন চাওক মেখেলাখন আৰু খুবেই গৰ্জিয়াছ হয় কাপোৰযোৰ খুব গহীন হয় খুব ধুনীয়া হয় আপোনালোকে যেতিয়া পিন্ধি যাব খুব এটা এলিগেন্ট লুক দিব এই কাপোৰযোৰে আৰু এইকেইটা হ'ব সাইড পাৰি লগতে পাব ব্লাউজৰ পিচটো এনেকুৱা সেম আহিব এটা পাৰি থাকিব অনলি 3400 টকা ল'ব পাৰিব আৰু ৰেডতে আছে এইটো এটা আছে কেছৰ ডিজাইন এনেকুৱা হ'ব সেম হয় অকণমান কেছৰ ডিজাইনবিলাক অকণমান বেলেগ আহিব আৰু এযোৰ আছে ৰেডত আপোনাৰ কেছৰ ডিজাইনটো এনেকুৱা হ'ব অকণমান এনেকুৱা হ'ব যিযোৰে ভাল লাগে আপোনালোকে সেইযোৰে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অনলি 3400 3400 টকাত ল'ব পাৰিব ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'ৰ একেবাৰে শেষত লৈ আহিছোঁ খুব ধুনীয়া এযোৰ কাপোৰ খুবেই আনকমন মাৰ্কেটত নতুনকৈ আহিছে এই কাপোৰযোৰ আৰু এইযোৰ হৈছে পিয়ৰ নুনিত পিয়ৰ মুগাৰে কাম কৰা কাপোৰ আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব পিয়ৰ মুগাৰে কাম কৰা হৈছে এই কাপোৰযোৰৰ আঁচলৰ ডিজাইনটো খুব ইউনিক হয় এইটো এটা ইউনিক কালেকশ্যন ওৱান পিছে আহিছে আপোনালোকে যাৰে যিগৰাকীয়ে ভাল পায় তেওঁৱে পটাপট বুকিং কৰিব আৰু যিগৰাকীয়ে ফাৰ্ষ্ট পে'মেণ্ট কৰিব আমি তেওঁৰ নামতে কাপোৰসমূহ বুকিং কৰিম আপোনালোকে পিছত বিচাৰি থাকিলেও নাপাব আৰু এইবিলাক ইউনিক কালেকশ্যন হয় আৰু এই কালেকশ্যনটো যে এযোৰে আহিছে মাৰ্কেটতো নতুন আৰু আমাৰ ওচৰতো এযোৰে আছে এক পিছে এভেইলেবল আছে গতিকে আপোনালোকে পলম নকৰিব আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাওক এনেকৈ আছে আৰু পিয়ৰিত কাম কৰা হৈছে কাপোৰযোৰ লগতে মাজত পকোৱা সূতাৰে গৰিয়লি কৰি দিয়া হৈছে খুব ধুনীয়া পিন্ধি খুব বেছি ভাল পাব এইযোৰ কাপোৰ আৰু মাজৰ সূতাখিনি চাওক এনেকৈ মুগাৰে কৰি দিয়া হৈছে মুগা সূতা পিয়ৰ মুগা সূতাৰে কৰি দিয়া হৈছে এইবিলাক চুমনি মুগাত কৰা হৈছে এখন চাদৰখন আৰু খুব ধুনীয়া আহল বহল হয় এখন মেখেলাখন আহিব মেখেলাখন ওপৰলৈকে কাম কৰি দিয়া হৈছে চাওক এইখন মেখেলাখন দেখিছেনে এইখন মেখেলাখন আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি কেইটাও চাওক কিমান ধুনীয়াকৈ কৰিছে দেখিছেনে পিয়ৰ মুগাত কৰা হৈছে সাইড পাৰি কেইটা লগতে পাব ব্লাউজৰ পিচটো চিম্পুল হ'ব এটা পাৰি থাকিব ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 4500 4500 টকাত সংগ্ৰহ কৰিব পাৰিব খুবেই ইউনিক পিচ অনলি ওৱান পিচে আছে এভেইলেবল গতিকে আপোনালোকে পলম নকৰিব যিগৰাকীয়ে ল'ম বুলি ভাবি আছে তেওঁ পটাপট আমাৰ পৰা সংগ্ৰহ কৰি লওক
ভিডিঅ'ৰ জৰিয়তে আজি আপোনালোকক আৰু এটা কথা জনাই থওঁ যে ঘৰত বিয়া আছে, দাদাৰ বিয়া আছে, 9 মে'ত বিয়া। দাদা মানে হৈছে মোৰ বৰজনাৰ বিয়া আছে, গতিকে বিয়াৰ কাৰণে আপোনালোকক মই থাৰ্ছডেৰ পৰিৱৰ্তে ভিডিঅ'টো আপোনালোকে টিউজডে মানে দিবলৈ চেষ্টা কৰিম। টিউজডে মানে আপোনালোকক দিবলৈ চেষ্টা কৰিম, যিহেতু ভিডিঅ' সকলোৱে চাবলৈ ৰৈ থাকে। আজিকালি ভিডিঅ' নিদিলে বহুতে মেছেজো কৰে বা ভিডিঅ' কেতিয়া দিব বুলি, সেইকাৰণে তেওঁলোকৰো মন বেয়া নালাগক আৰু লগতে মোৰ ব্যৱসায়টোও যাতে ৰৈ নাথাকক বিয়া বুলিও। সেয়েহে মই ট্ৰাই কৰিম টিউজডে মানে ভিডিঅ' দিবৰ কাৰণে। থাৰ্ছডে আপোনালোকে ভিডিঅ' নাপাব। লগতে ছানডে চাওঁ কিমানখিনি কৰিব পাৰোঁ, যদি পাৰোঁ তেতিয়াহ'লে ছানডে আপোনালোকে ভিডিঅ' পাব। লগতে 9 মে'ত বিয়া আছে, বৰজনাৰ বিয়া। আপোনালোকে যিসকলে আহিব পাৰে তেওঁলোকে সকলোৱে যাতে আমাৰ ঘৰত এপাক পৰিদৰ্শন কৰিব বুলি আশা কৰিলোঁ। লগতে যিসকলৰ লগত মোৰ সঘন পৰিচয় আছে হোৱাটছএপৰ যোগেদি তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ। চেষ্টা কৰিব আপোনালোকেও আহিবলৈ, আৰু লগতে আপোনালোকক চেষ্টা কৰিম বিয়াৰ ভিডিঅ' যদি পাৰোঁ অকণমানকৈ দেখাবৰ কাৰণে, আৰু আপোনালোকে আশীৰ্বাদ কৰিব তেওঁলোকৰ যুগ্ম জীৱন যাতে সুখৰ হয়। আৰু ময়ো সদায় আপোনালোকক ভাল হোৱাটোৱে কামনা কৰোঁ, ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ সকলো যাতে ভালে থাকে, আৰু আমাকো আশীৰ্বাদ কৰিব আপোনালোকে যাতে সদায় আমিও ভালে থাকোঁ। আপোনালোকক এনেকৈ সুন্দৰকৈ যাতে এযোৰ কাপোৰ সদায় আপোনালোকক দেখুৱাই যাব পাৰোঁ, আপোনালোকৰ মনৰ পচন্দৰ কাপোৰ আমি আপোনালোকক পিন্ধাই থাকিব পাৰোঁ। আশীৰ্বাদ কৰিব যাতে সদায় ভালে কুশলে থাকোঁ, আৰু পুনৰ লৈ আহিম নতুন নতুন কালেকশ্যন আপোনালোকৰ মাজলৈ। তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ, ভালে থাকক।